Good morning guys, welcome back to my YouTube channel. Guys, আজি বহুত দিনৰ মই ভিডিঅ' বনাইছোঁ। মোৰ গাটো অলপ বেয়া আছিল, সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ, দিবও পৰা নাছিলোঁ। তো এতিয়া আজি দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকিব। মই ৰাতিপুৱা শুই দি চোতালখন সাৰি ল'লোঁ। মানে মই প্ৰায় চোতাল নাসাৰোঁ, মা আৰু নবৌহঁতেই সাৰে। মই কেতিয়াবা সাৰোঁ আৰু অকণমান। এয়া মই চোতালখন সাৰি লৈছোঁ। গাইজ দেখিছেনে, এতিয়া আমাৰ মৌ উঠিলে। মই তাইক অকণমান কোচত লৈ এনেকৈ ফুৰাইছোঁ। আৰু দেখিছে নহয়, সূৰ্যটো ওলাই আহিছে আৰু আজি পূৰা ৰ'দ দিব। সেইটো এতিয়া বেলিটো দেখিয়ে গম পোৱা গৈছে। আৰু তো দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ। এতিয়া আমি অকণমান ফুৰি লওঁ বাহিৰৰ বেলকনিখনতে। বাই বাই গাইজ। মই এতিয়া চাহ খাব লৈছোঁ। মায়ে চাহ একাপ আনি দিলে আৰু চাহৰ লগত এনেকৈ পিঠা বনাই দিছে। মই এনেকৈ পিঠা সৈতে চাহ খাই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায়নে নাপায় ক'বচোন দেই। গাইজ এতিয়া মই গা পা ধুই আজৰি হ'লোঁ আৰু ছোৱালীকো গা চা ধুৱালোঁ, আজৰি হ'লোঁ। এতিয়া ভাতকেইটামান খাই লওঁ, যিহেতু মই দৰৱ খাই আছোঁ গাটো বেয়া কাৰণে। তো ভাতকেইটামান খাই পিনে মই আকৌ লগ পাই আছোঁ। গাইজ আজি ৰাতি ভাত সাজ এয়া ভাত, তাৰপিছতে পটল, দাংবডি, আলু এনেকৈ ভাজি, লগত আঞ্জা, মাছৰ আঞ্জা, কচ মাছ, আলু বিলাহী। এয়া মানুহজনে খাই আছে। এয়া নবৌ, মানে মোৰ মাহী ল'ৰাৰ ভৈনীয়েক। মই মানে তইকে মাতোঁ, তাই বয়সত মোতকৈ সৰু হয় মানে, সেইটো কাৰণে এতিয়া তলত খাব। এয়া মা ভাগৰ, এয়া আমি খাব লৈছোঁ। তো ভাতকেইটা খাই লওঁ, তাৰপিছত ৰাসলৈ ওলাব লাগিব। লগ পাই আছোঁ। হেল্ল' গাইজ, এতিয়া আমি ৰাস চাবলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। এয়া আমাৰ মা ৰেডি হৈছে আৰু মই, ছোৱালীক মায়ে কেতিয়াবাতে ৰেডি কৰি থ'লে। তো এতিয়া যাম আৰু আমাৰ ঘৰৰ মানুহবোৰ এয়া চব ৰাস চাবলৈ যাবলৈ ৰেডি। এয়া মানুহজন আৰু মোৰ ছোৱালী অকণমানিজনী, আমাৰ টিকলিজনী, তাই শুই দিছে। এয়া বিগ ব্ৰাদাৰ বিগ ব্ৰাদাৰ এয়া বিগ ব্ৰাদাৰ আৰু আছে, ৰ'ব দেখাই আছোঁ। চব ৰেডি হৈছোঁ আমি। ইয়াত কোন আছে? ইয়াত কোনো নাই। দেখাই আছোঁ ৰ'ব দেই গাইজ। এয়া আমাৰ চব দুটা ডাঙৰ বিগ ব্ৰাদাৰ আৰু এটা সৰু। এয়া ভাইটি, দাদা দুটা, মই আৰু এইফালে ফটো ছিজন। এয়া দেখিছেনে? এয়া সম্বন্ধত মোৰ নহ'ব, কিন্তু বয়সত মোতকৈ সৰু। তো আমি তইকেই মাতি কৰি থাকোঁ। হাইলাইট দি দিয়া আকৌ। এতিয়া আমি ৰাস চাব লৈছোঁ। এয়া এতিয়া ব্লেক হৈ লৈছে, মই গ্ৰীণ হৈ লৈছোঁ। আৰু এয়া আমাৰ নবৌ, এয়া পিংক হৈ লৈছে পূৰা। তো আহি থাকক গাইজ, আমি ৰাস চামগৈ এতিয়া। আপোনালোককো দেখাবলৈ চেষ্টা কৰিম মই ৰাসৰ কিছু মুহূৰ্ত। তো এতিয়া বাই বাই।
যাবলৈ ওলাইছোঁ। গাইছ এতিয়া আমি ভাওনা চাবলৈ ৰেডি হৈ গ'লোঁ আৰু আমাৰ ছোৱালী শুই আছে সৰুৱা তাইক ৰেডি কৰি থৈছোঁ আৰু আমি যাবলৈ ওলাইছোঁ মানুহজন এয়া চব ৰেডি হৈ আছোঁ তো আপোনালোকক দেখাই থাকিম ভাওনা বাই বাই।
আমি ভাওনা চাই আহি ঘৰ পালোহি, ৰাতি 2টা বাজিছে। এতিয়া শুওঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। গাইজ, মই এতিয়া লগৰ এজনী ঘৰলৈ যাওঁ। লগৰজনী আজি ঘৰ দিবলৈ আহিছে। মাক বাপেকে মাতি থৈ গৈছে। মোৰ একদম খাছ বেষ্ট ফ্ৰেণ্ডৰ নিচিনা। তো তাহাঁতৰ ঘৰত গৈ দেখাম কি কৰোঁ, তাইক কেনেকৈ বহুত দিনৰ মই লগ পাম। তাই বিয়া সোমাব লগ পোৱাই নাই। তো বাই বাই। লগৰজনী ঘৰলৈ মিঠাই কেইটামান কিনি নিছোঁ। তাকে এয়া হোটেলত সোমাইছোঁ। গাইজ, এতিয়া মই লগৰজনী ঘৰ পাই গ'লোহি। এইজনী মোৰ লগৰ। খাই এটা কৈ দে পোহৰলা। এইজনী মোৰ লগৰ একদম বেষ্ট ফ্ৰেণ্ড। তাই আজি ঘৰ দিবলৈ আহিছে, তাহাঁতৰ ঘৰলৈ আহিছে। তাই লাজ কৰিছে। এয়া তাই ভাগিনীয়েক দুজনী আৰু এয়া নবৌ। গাইজ, এতিয়া আহি ঘৰ পালোহি। লগৰজনীৰ ঘৰত ভিডিঅ' অকণমান কৰিলোঁ আৰু খোৱা বোৱা দেখাব নোৱাৰিলোঁ, কাৰণ বহুত মানুহ আছিলে যিহেতু। ভিডিঅ' কৰি থাকিবলৈ বেয়া লাগে আৰু বহুত দিনৰ মূৰত তাইক লগ পাইছোঁ যিহেতু, কথা বতৰা ওলালে। সেইকাৰণে আহিবৰ সময়ত ভিডিঅ' কৰা নহ'লে।